এইখন কাৰ ৰাজ্য? এইখন অসম হয়নে? ইয়াত অসমীয়াগিৰি চলেনে? আমি কলো ডিকেবি আৰু কেইবছৰমান পিছত বহিৰাগতই আপোনালোকক নাকত ধৰি চাকত ঘূৰাব। এই যে আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ আছে, আন্তৰ্জাতিক বিমান বন্দৰ আদানীয়ে চলাই, এতিয়াতো আদানীৰে দিয়কচোন, নামতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ, বাকী চব আদানীৰে কাৰবাৰ চলে। তাত অসমে বেনাৰ পাবলৈয়ে নাই। সেই বিমান বন্দৰত কেইদিনমান পিছত আপুনি থিয় হলেও টকা ভৰিব লাগিব, এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে। অসমীয়া কেব চালকৰ ওপৰত এক ধৰণৰ মানসিক নিৰ্যাতন চলাই গৈছে আদানী বাহিনীয়ে, অথচ তাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই এতিয়াও। কিয়? এইকাৰণে কৈছো, এই যে কেব চালকসকল আছে অসমত বৰ্তমান গুৱাহাটীতে 18,000তকৈও অধিক কেব চালক আছে, আৰু তেওঁলোকে গুৱাহাটী এয়াৰপৰ্টলৈ যদি যায় তাত ৰৈ থাকিব নোৱাৰে, পেচেঞ্জাৰ নমাই চিধাই গুচি আহিব লাগিব। ভাড়া গাড়ী চলাই জীৱন নিৰ্বাহ কৰা এগৰাকী লোকে যেতিয়া বেলতলা বা গুৱাহাটীৰ পৰা বিমান বন্দৰলৈ কোনোবা যাত্ৰী লৈ যায়, তাত তেওঁলোকে ৰখে এই কাৰণে যে কিজানি আৰু পায়েই, খালি গাড়ীখন এনেলৈ হোৱাতকৈ কিজানি দুজন যাত্ৰী পায়েই, যাত্ৰী পালেই তেওঁলোকৰ জীৱন চলে, গাড়ীৰ ইনষ্টলমেণ্ট দিব থাকে, বিভিন্ন কাম থাকে। কিন্তু কি কৰিছে এতিয়া আদানী গ্ৰুপে, তাত 10 মিনিটতকৈ যদি 1 ছেকেণ্ডো বেছি ৰখে তেতিয়ালে 150 টকা দিব লাগে পাৰ্কিং ফিজ, আৰু তাৰ পিছত ঘণ্টাই ঘণ্টাই পইচা দিব লাগে, প্ৰতি ঘণ্টাত 100 টকাকৈ দিব লাগে এই কেব চালকসকলে। মানে কি, তাত টকা নিদিয়াকৈ গাড়ী চালকসকলে এতিয়া আৰু গাড়ী ৰখাব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে অসমত অসমীয়াৰ। আৰু এই কেব চালকসকল কোন? অসমীয়া, থলুৱা অসমীয়া, খিলঞ্জীয়া অসমীয়া। সদ্যখন কেব চালক সন্থাই ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছে। দৰকাৰ হলে সবাই তেওঁ নিজা গাড়ী আনিব, কিন্তু আমি যদি ভাড়া মাৰি আমি যদি অসমীয়া হয়, আমি ইয়াৰে হেৰি হয়, যদি আমি যদি অসমীয়া হয় নিজে যদি খাব নোৱাৰো, এটা কোনো বহিৰাগতকো আমি খাব নিদিম। ৰাইট কথা, চিধা কথা। কিন্তু আমাক আৰু মেণ্টেলি টৰ্চাৰ যিটো আদানীয়ে কৰি আছে নহয়, এইটো কোনো বহুত বেয়া কথা হৈছে। ইয়াৰ কাৰণে কোনো বহুত কিবা কিবি হ'ব পাৰে। বহুজাতিক উবেৰ কোম্পানীৰ লগত বুজাবুজি থকা বাবে তেওঁলোকে তেনেকৈ পাৰ্কিং ফিজ দিব নালাগে, কিন্তু আমাৰ অসমৰ থলুৱা অসমীয়াৰ ওপৰত যি ধৰণে মানসিক নিৰ্যাতন পাৰ্কিঙৰ নামত, ইয়াৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা উচিত ৰাজ্য চৰকাৰে। নিজেই চিন্তা কৰক, গাড়ী এখন চলাইছে, পৰিয়াল চলাই আছে, জীৱনৰ দাবীবোৰ পূৰণ কৰি গৈ আছে, দুজন যাত্ৰী তাত লৈ গ'ল, তাত তেওঁলোকে এইকাৰণে ৰৈ দিয়ে কিজানি আকৌ যাত্ৰী পায়েই। যদি তাত ৰৈ থকাৰ বাবে পইচা দিব লাগে, আধা ঘণ্টা 1 ঘণ্টাৰ মূৰে মূৰে যদি টকাবোৰ বাঢ়ি যায়, এই কথাটো কেনেকুৱা কথা চাওক। অসমৰ এয়াৰপৰ্ট, অসমৰ মাটি, অসমৰ ল'ৰা, তাতেই যদি এনেকৈ বহিৰাগতে দপদপনি চলাবলৈ আহে, এয়া সহ্য কৰি থকা উচিত নে? আপোনালোকে নিজে কওকচোন। মানে কি, বহুজাতিক গোষ্ঠী বা পুঁজিপতিৰ সন্মুখত আঁঠু কৰা আমাৰ চৰকাৰখনে থলুৱা লোকসকলৰ কথা ভাবিবলৈ নাভাবে। ভিতৰ চৰত কি হয় আমি নকওঁ, চাহৰ দামে বোলে 500 টকা, জিৰণিৰ পইচা, পানীৰ বটলৰ পইচা, বিভিন্ন ধৰণৰ বোলে টকা দিব লাগে। আমি সাধাৰণ মানুহ গৈ পোৱা নাই নহয়, আমি এই কথাবোৰ নাজানো ভিতৰত কি চলে। কিন্তু দেখাত আন্তৰ্জাতিক পৰ্যায়ৰ বিমান বন্দৰ বনাবলৈ গৈ এওঁলোকে যি ধৰণে থলুৱাক মাধমাৰ সদাইছে, পুঁজিপতিক ৰঙা দলিচা পাৰি দিছে, ইয়াৰ কিন্তু পৰিণাম ভয়ংকৰ হ'ব অনাগত সময়ত। অসমীয়াই ভুগিব লাগিব, এই কথাটো আমি আজি সকীয়াই দিলো। সেইকাৰণে সময় থাকোতে চৰকাৰখনে এই কথাবোৰ চিন্তা কৰক, সময় থাকোতে থলুৱা কেব চালকৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। আৰু ডিকেবিতে এটা কথা সংযোজন কৰিব খুজিছো, এওঁলোকেতো বৰ বিশেষ IAS অফিচাৰ হ'ব খোজা নাই, এওঁলোকতো উদ্যোগৰ মালিক হ'ব খোজা নাই, এওঁলোকেতো সাংঘাতিক কিবা ধৰণৰ অসমৰ মাটিত বেলেগ ধৰণৰ ব্যৱসায় কৰিব খোজা নাই, গাড়ীহে চলাইছে। অসমৰ মানুহে অসমত গাড়ী চলোৱাৰ সুযোগ পাব লাগিব। সি এয়াৰপৰ্টে হওক, হস্পিটালে হওক, যিকোনো প্ৰতিষ্ঠানে হওক, 100% থলুৱা লোকে ভাড়া গাড়ী চলোৱাৰ সুবিধা পাব লাগিব। ভাড়া গাড়ী চলাই, গতিকে ভাড়া গাড়ী চলোৱা লোকসকলৰ ওপৰত যদি এই ধৰণে নিৰ্যাতন চলোৱা হয়, তেওঁলোকক এনেকে হেঁচা দিয়া হয়, তেওঁলোকক বিভিন্ন ধৰণে চেপা দিয়া হয়, তেতিয়াহ'লে কেনেকে চলিব? জীৱন কেনেকে চলিব? 35 লাখতকৈ অধিক নিবনুৱা বৰ্তমান অসমত। হাহাকাৰ অৱস্থা চাৰিওফালে, মূল্য বৃদ্ধি বিপৰ্যস্ত কৰি তুলিছে সাধাৰণ জনতাৰ জনজীৱন।
তেনেস্থলত নিজে কিবা এটা কৰি খাবলৈ গ'লে যদি এই ধৰণে বাধাৰ সন্মুখীন হয়, এই ধৰণে নিৰ্যাতনৰ সন্মুখীন হয়, তাকো বহিৰাগতৰ, এই কেনেকৈ সহ্য কৰিব কওকচোন। গতিকে প্ৰিয় দৰ্শক, এই কথাবোৰ চিন্তা কৰক আৰু চৰকাৰ এই সাধাৰণ ড্ৰাইভাৰ কেইজনৰ, অসমীয়া ড্ৰাইভাৰ কেইজনৰ কেইজন মানে 18,000তকৈ অধিক আছে। গতিকে এই অকল ড্ৰাইভাৰৰ কথাবোৰ চিন্তা কৰক, বিবেচনা কৰক। ধন্যবাদ।